আজি খুব দৰকাৰী ইম্পৰ্টেণ্ট কিছুমান শব্দ অৰ্থ শিকা মনোযোগেৰে তোমালোকে চাবা দেই হিন্দীৰ খুব ইম্পৰ্টেণ্ট দেই ইম্পৰ্টেণ্ট মানে খুব ইম্পৰ্টেণ্ট শব্দ কিছুমান দিম তোমালোকে মনোযোগ দি চাবা আৰু ইয়াৰ পৰা চাই তোমালোকে শিকি ল'বা আৰু কিবা তোমালোকৰ সকলো বন্ধু বান্ধৱী যোনবিলাক আছে নহয় সিহঁতকো ক'ব চাবলৈ আজি খুব দৰকাৰী এটা মই ভিডিঅ' লৈ আনিছোঁ এই ভিডিঅ'ৰ মাজত তোমালোকক এটা শব্দ দিম তাৰ অৰ্থও শিকাম আৰু লগতে মই কিছুমান বাক্য দি দিম তোমালোকক দেই চাই লোৱা ভালকৈ আৰম্ভ কৰিছোঁ এতিয়া হিন্দীতে এটা শব্দ আছে অগৰ অগৰ মানে অসমীয়াত সাধাৰণতে অগৰ মানে যদি বুজায় কিন্তু ইয়াৰ অৰ্থ বহুত হ'ব পাৰে মই এটা প্ৰথমে সাধাৰণতে এটা বাক্য দি দিছোঁ চোৱা अगर वो मुझसे नाराज हो गई तो एग्जाम्पल हिसाबत এটা বাক্য দিলোঁ ইয়াত অগৰটো আছে চোৱা মই দাগ দি দিছোঁ তলত ইয়াত অসমীয়াত ইয়াৰ অৰ্থ হ'ব যদি তাই মোক বেয়া পাই যায় তেতিয়া অগৰক দি আমি বহুকেইটা কথা ক'ব পাৰোঁ বহুকেইটা আমি অৰ্থ বুজিব পাৰোঁ তাৰপিছত আকৌ দিছোঁ চোৱা এটা লেকিন পৰ পৰন্তু মানে অসমীয়াত গোটেইকেইটাৰ অৰ্থটো হ'ল কিন্তু আকৌ কিন্তু বুলিও কোৱা হয় হিন্দীটো কিন্তু মানে অসমীয়াটো কিন্তুও ক'ব পাৰি লেকিন পৰন্তু কিন্তুও ক'ব পাৰি এক্সাম্পল হিচাপত ইয়াৰ অৰ্থটো মই বুজাই দিছোঁ চোৱা लेकिन वो तो मुझसे प्यार करती थी ইয়াত অকল খালি মই লেকিন দিলোঁ কিন্তু এই লেকিনৰ ঠাইত পৰন্তু কিন্তু দিব পাৰি অসমীয়াত অকল খালি কিন্তু তাইতো মোক ভাল পাইছিল হ'ব তাৰ অৰ্থটো দেই ইয়াৰ পিছত আকৌ দিছোঁ চোৱা ফিৰ ভি এটা শব্দৰ অসমীয়াত কি হ'ব তথাপি ইয়াত দুটা শব্দ আছে হিন্দীত ফিৰ ভি কিন্তু অসমীয়াত এটাই হ'ব তথাপি যেনে এক্সাম্পল হিচাপত এটা মই বাক্য বনাই দিছোঁ ফিৰ ভি वो मुझसे प्यार करती है কিন্তু অসমীয়াত ইয়াৰ অৰ্থ কেনেকৈ হ'ব চোৱা তথাপি তাই মোক ভাল পায় তোমালোকে কথাকেইটা বুজিবলৈ চেষ্টা কৰিবা কিছুমান ঠাইত কি হয় মই বুজাই দি আছোঁ চোৱা ফিৰ সে এতিয়া দিলোঁ কি ফিৰ সে আগত কি দিছিলোঁ ফিৰ ভি এতিয়া ফিৰ সে মানে কি হ'ব আকৌ অসমীয়াত আকৌ বুলি কোৱা হয় যেনে সাধাৰণতে तुम भी फिर से हंसो মানে কি হয় তুমিও আকৌ হাহা এই আকৌ মানে হ'লগৈ ফিৰ সে বুজি পাই আছানে ইয়াৰ পিছত চাই থাকিবা দিছোঁ এটা অহাছে এটা দুটা শব্দ কিন্তু অসমীয়াত কি হ'ল অসমীয়াটো ইয়াত দুটা হৈ গ'ল তাৰ পৰা সে মানে পৰা সেৰ কাৰণে মই অন্য এটা বনাই দিম এতিয়া চোৱা ইয়াৰ এক্সাম্পল হিচাপে মই বুজাই দিছোঁ आप वहाँ से कब आएंगे এই সেন্টেন্সটোৰ অসমীয়া অৰ্থ কি হ'ব জানানে আপুনি তাৰ পৰা কেতিয়া আহিব বুজি পাই আছানে তাৰ পৰা কেতিয়া আহিব অহাছে ইহাছে কহাছে গোটেইকেইটা আমি ক'ব পাৰি তাৰ বাবে মই এটি দি আছোঁ চাই লোৱা অকল খালি দিছোঁ এতিয়া সে মানে কি হয় তোমালোকে নিশ্চয় শুনি পাইছা সে শব্দটো সেৰ শব্দৰ অৰ্থ হ'ল অসমীয়াত কোৱা হয় পৰা কিন্তু এই পৰাক লৈ আমি কি কৰিব পাৰোঁ চোৱা কহাছে ইহাছে তুমছে মুঝছে ইয়াৰ অৰ্থকেইটা তোমালোকে যিকোনো বাক্যত তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা সে কিন্তু ইয়াৰ দ্বাৰা মই এটা সেন্টেন্স দি দিছোঁ চোৱা পুৰা तुमसे ये उम्मीद नहीं है অসমীয়াত ইয়াৰ অৰ্থ হ'ব তোমাৰ পৰা এইটো আশা নাই উম্মিদত আশা বুলিও কোৱা হয় আৰু বেলেগও কোৱা হয় মই তাৰ বাবে পিছত বুজাই দিম এতিয়া বুজাই দিছোঁ চোৱা মেৰ অৰ্থ কি হয় অসমীয়াত সাধাৰণতে মেৰ অৰ্থ হ'লগৈ অত মানে কি জানানে যেনে মই দি আছোঁ এক্সাম্পল হিচাপত সৰু কিছুমান অৰ্থ মে কাৰণে বহুত কিছুমান কথা বুজাব পাৰি যেনে ঘৰ মে বাহাৰ মে গাড়ী মে আমি অসমীয়াত কি বুলি কওঁ ঘৰ মে মানে ঘৰত বাহাৰ মে মানে বাহিৰত অত আছেনে নাই লগত গাড়ী মে মানে কি গাড়ীত ইট আছে ঘৰ মে মানে ঘৰত অত আছে এই অতটো মানে মে বুজায় মে মানে ভিতৰৰ নিচিনাই দেই বা মাজত নিচিনাই যেনে মই বুজাই দিছোঁ
তাৰপিছত আকৌ দিছোঁ চোৱা হমেশা হমেশাৰ অৰ্থ অসমীয়াত সদায় বা নিত্য আমি দৈনিক যোনটো সদায় কৰি থাকোঁ তাকে বুজায় যেনে মই এটা বাক্য দি দিছোঁ हमेशा प्यार करते रहूंगा हमेशा प्यार करते रहूंगा ইয়াৰ অসমীয়া অৰ্থ হ'ব সদায় মৰম কৰি থাকিম এইটো সদায় মই তলত চিন দি দিছোঁ এই বস্তুটো हमेशा সদায় বুজি পাইছা নাই ইয়াৰ পিছত আকৌ দিছোঁ তক তক মানে কি তকটো এটা খুব দৰকাৰী শব্দ তকৰ অৰ্থ হ'ল অসমীয়াত লৈ বা লৈকে লৈ বা লৈকে যেনে এক্সাম্পল হিচাপত আকৌ এটা মই বাক্য দি দিছোঁ আৰু তাৰ অৰ্থটো অসমীয়াত মই বুজাই দিম এই সৰু সৰু শব্দবিলাকৰ অৰ্থ জানিব লাগে চোৱা স্কুল তক ঘৰ তক বাহৰ তক বুজি পাইছানে যেনে সম্পূৰ্ণ বাক্য দি দিছোঁ এটা কিতনে দিন তক মুঝसे নাৰাজ ৰহোগী কিতনে দিন তক মুঝसे নাৰাজ ৰহোগী কিমান দিনলৈকে মোক বেয়া পাই থাকিবা বুজি পাইছানে তাৰপিছত আকৌ দিছোঁ চোৱা কা কি কা কে এইবিলাক সকলো কথা মই শিকাই দিম কা মানে হ'ল ৰ কিন্তু এইটো পুংলিংগ পুৰুষ লিংগ বুজি পাইছানে যেনে কিসকা উস্কা ঘৰ কা এইবোৰক আমি ৰ ব্যৱহাৰ কৰোঁ যেনে ইয়ে উস্কা সামান হে যেনে এইবোৰ তাৰ বস্তু বুজি পাইছানে কিসকা ইস্কা কা কাটো মানে ৰ হয় অসমীয়াত কোৱা হয় ইংলিছত অফ বুলি কোৱা হয় দেই ইয়াৰ পিছত দিছোঁ চোৱা কি আগত দিছিলোঁ কা এতিয়া দিলোঁ কি কি মানে হ'লগৈ ৰ কিন্তু এইটো স্ত্ৰীলিংগ বুজি পাইছানে যেনে মই বুজাই দিছোঁ উস্কি কিতাবো মে সে এক উস্কি এইটো উস্কিটো লাগিছে যে এইটো স্ত্ৰীলিংগ হৈ গ'ল ইয়াৰ অৰ্থ হ'ব সম্পূৰ্ণ বাক্যটোৰ অৰ্থ তাইৰ কিতাপৰ মাজত এটা যেনে তাইৰ কিতাপৰ মাজত এটা বস্তু আছে বা এটা কিতাপ বুজি পাইছানে আকৌ দিছোঁ চোৱা এতিয়া কে এইবিলাক সৰু সৰু বহুত দৰকাৰী এইবিলাক কথা দেই চোৱা কেৰ অৰ্থও হ'লগৈ ৰ কিন্তু এইটো বহু বচনত ছোৱালী হওক বা ল'ৰা হওক দুজনৰ মাজতেই যদি বহু বচন হৈ যায় তেন্তে কে হৈ যাব যেনে उन लोगों के साथ नाच रही थी उन लोगों के साथ नाच रही थी মানে কি ক'ব বিচাৰিছোঁ মই চোৱা মই অসমীয়াত দিছোঁ তেওঁলোকৰ লগত নাচি আছিল এই তেওঁলোকৰ লোকৰ কৰ ৰ আছে নহয় এই ৰটো হিন্দীতে হ'ব কে কিন্তু এইটো বহু বচনত তেওঁলোকৰ বেছি মানুহক বুজোৱা হৈছে বুজি পাইছানে ইয়াৰ পিছত আকৌ ৰৈছোঁ চোৱা এতিয়া দিম কু মানে কি ক'ব পাৰিবানে তোমালোকে কোনোবাই আৰু ভিডিঅ'টো ভাল লাগি আছে যদি চাওঁতে তেতিয়াহ'লে লাইক কৰিবা আৰু সম্পূৰ্ণ চাবা দেই কু মানে হ'লগৈ অক বা আক যেনে উস্কো ঘৰ কো গাড়ী কো যিকোনো বস্তু কো মানে অক যেনে তাক মোক এনেকৈ বুজাই নহয় যেনে এটা সম্পূৰ্ণ বাক্য দি দিছোঁ চোৱা ৰাৱণ কো ৰাম নে বধ কিয়া থা এইটো ৰাৱণ কো আছে নহয় ইয়াৰ অসমীয়াত কি কোৱা হ'ব ৰাৱণক অক হৈ আছেনে নাই ৰাৱণ অক আছে ৰামক তোমাক আক এনেদৰে হৈ যায় ৰাৱণক ৰামে বধ কৰিছিল আকৌ দিছোঁ নে মানে কি চোৱা নে মানে হ'লগৈ এ বা ইয়ে বা অয় মানে কেনেকৈ হয় মই তোমালোকক বুজাই দি আছোঁ সৰু সৰু শব্দৰে চোৱা যেনে আমি ধৰিলোঁ চোৱা অমৰ নে অসমীয়াত কি হ'ব অমৰে আছেনে নাই মেনে মই এইটো অয়টো মই অসমীয়াত দিছোঁ নহয় এইটো বুজাই দিছে মই বুজাতে তুমনে যেনে তুমি আছেনে নাই সেইটো বস্তু যেনেকৈ মই সম্পূৰ্ণ বাক্য এটা দিছোঁ চোৱা ইয়ে চব উসনে হি কিয়া হোগা নে আছেনে নাই সেই নেটো মানে কি বুজালে এ বা অয় বোলা হয় যেনে বাক্যটোৰ অৰ্থ হ'ল এইবোৰ সিয়েই কৰিছে চাগে সিয়ে মানে আছে যে সেইটো বুজি পাইছানে যদি কিবা নুবুজা মোক কমেণ্ট কৰি সুধিবা আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱী সকলোকে চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু সিহঁতকো ক'বা ভিডিঅ' চাবলৈ দেই তাৰপিছত দিছোঁ চোৱা
কি মানে কি আগত দিছিলো দীৰ্ঘইকাৰ কি এতিয়া দি আছো হস্ৰইকাৰ কি হস্ৰইকাৰ কি মানে অসমীয়াত হ'ব যে যে মানে কি জানানে যে মানে হ'ল গৈ যেনে আমি কওঁ নহয় বোলা কি ইয়ে হে কি এইটো কি আছে লগত যে ইয়াকে বোলা হয় যেনে যেনে মই সম্পূৰ্ণ বাক্য এটা দি দিছো চোৱা মে বোলা কি তুমহে জানা চাহিয়ে মানে কি হ'ব মই ক'লো যে তুমি যোৱা উচিত বুজি পাইছানে লাইক এটা কৰি দিবা ছুটি ভিডিঅ'ত দেই